নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ তো আপুনি যদি এজন ভোটাৰ হয় আপুনি যদি আগন্তুক লোকসভা নিৰ্বাচনত আপোনালোকে ভোট দিবলৈ গৈ আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম যে আপোনালোকৰ ভোটাৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চেক কৰিব আপোনালোকৰ যেটো লোকসভা সমষ্টি সেই লোকসভা সমষ্টিটো কোনটো হয় আপোনালোকে যদি নাজানে বা আপোনালোকৰ যেটো বিধানসভা সমষ্টি আপোনালোকৰ ভোট কেন্দ্ৰ কোনটো আপোনালোকে যদি নাজানে তো আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকক আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম আৰু আপোনালোকক লাইভ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ ভোটাৰ লিষ্টত নাম আছে নে নাই চেক কৰিব পাৰিব তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো তো ফ্ৰেণ্ডছ তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভোটাৰ লিষ্টৰ আপোনালোকৰ নিজৰ নামটো চাবলৈ হ'লে আপোনালোকে এটা কাম কৰিব ভিডিঅ' ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া আছে বা পিন কমেণ্টতো আপোনালোকে লিংকটো পাব তো সেই লিংকটোত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে এখন এনেকুৱা ধৰণৰ আপোনালোকে এখন পেজ দেখিবলৈ পাব তাত আপোনালোকৰ যেটো ভোটাৰ আইডি আছে সেই ভোটাৰ আইডিত যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে হয়তো অনলাইন কৰোঁতে আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰটো পাই যাব তো আপোনালোকে হয়তো ভোটাৰ আইডি নাম্বাৰটো দি ইয়াত আপোনালোকে চাব পাৰিব অথবা আপোনালোকৰ যেটো ডিটেইলছ আছে যদি আপোনালোকৰ ভোটাৰ আইডি পোৱা নাই তেনেহ'লে আপোনালোকৰ যেটো ডিটেইলছ আছে আপোনালোকৰ নামটো আপোনালোকৰ ষ্টেটখনৰ নাম আপোনালোকৰ ল্যাঙ্গুৱেজটো আপোনালোকে তেনেকৈ আপোনালোকে চেক কৰিব পাৰিব অথবা আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি চেক কৰিব পাৰিব তো আপোনালোকক মই মোৰ যেটো ভোটাৰ আইডি নাম্বাৰ আছে সেই নাম্বাৰটো দি আপোনালোকক চেক কৰি দিছোঁ তো আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে EPIC এইটোত ক্লিক কৰিব এটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ দেখিবলৈ পাব তললৈ আহি থাকিব ইয়াৰ আপোনালোকে আপোনালোকৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো ভোটাৰ আইডি নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত দি দিব তো আপোনালোকে আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰিব ষ্টেটখন সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এটা আপোনালোকে দেখিবলৈ আছে কেপচা কোড তো আপোনালোকে এই কেপচা কোডটো আপোনালোকে ফিল আপ কৰি ল'ব কেপচা কোডটো ফিল আপ কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে সাৰ্চ তো আপোনালোকে ইয়াত সাৰ্চ কৰি দিব তো আপোনালোকে ইয়াত সাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকৰ ডিটেইলছখিনি চাব পাৰিব তো আপোনালোকে এটা কাম কৰিব ইয়াত আপোনালোকে ভিউ ডিটেইলছত ক্লিক কৰি দিব ভিউ ডিটেইলছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ডিটেইলছখিনি চাব পাৰিব ইয়াত আপোনালোকৰ নামটো চাব পাৰিব ইয়াত নাম ফাৰ্ষ্ট নেম লাষ্ট নেম আপোনালোকৰ যেটো ৰিলেটিভ নেম আছে তাৰ পিছত আপোনালোকৰ ৰিলেটিভ লাষ্ট নেম বয়সটো আপোনালোকৰ ইয়াৰ তাৰপিছত আপোনালোকৰ জেন্ডাৰটো আৰু আপোনালোকৰ যদি ভোটাৰ আইডি আছে তো ভোটাৰ আইডিৰ নাম্বাৰটো আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ ষ্টেটখন তো আপোনালোকৰ যেটো সমষ্টি আছে লোকসভা সমষ্টি সেই লোকসভা সমষ্টিটো আপোনালোকে চাব পাৰিব তাৰ পিছত আপোনালোকৰ যেটো বিধানসভা সমষ্টি এই বিধানসভা সমষ্টি আপোনালোকে ইয়াত দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ যেটো ভোট কেন্দ্ৰৰ নামটো সেই ভোট কেন্দ্ৰৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ যেটো পাৰ্ট অংশ বা যেটো আপোনালোকৰ যেটো কেন্দ্ৰটোৰ আপোনালোকৰ যেটো সাইডত আপোনালোকৰ ভোটটো দিব সেই সাইডটো আপোনালোকে ইয়াত নামটো দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ পাৰ্ট সিৰিয়াল নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে দেখিবলৈ পাব তো এনেদৰে আপোনালোকৰ যেটো আপোনালোকৰ ডিটেইলছ আছে আপোনালোকে চাব পাৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ জয় আই অসম